নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বাবু জেগা আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ সৰু ইউটিউব চেনেলটোলৈ। আহিছিলোঁ অলপ ওলাই পেলাই, কাম এটা আছিলে, মোৰ নহয় ছাৰৰ কাম হ'ল, ল'লোঁ বস্তুটো পালোঁ, এতিয়া যাওঁ নেকি। চাব পাৰে মোৰ লগত গাড়ীত কোনো নাই, অকলে আছোঁ, সেইটো কাৰণে মাস্কখন নমাই দিছোঁ। আৰু আমাৰ অভ্যাস হৈ গৈছে কি, যেতিয়া ক'তো মানুহ দুনুহ নাথাকে বা কিবা এটা মানে অকলে যোৱা হয় তেতিয়া মাস্কখন এনেকৈ নমাই দিয়া হয়। যদি ভিৰ ভাড়ত থাকে তেতিয়া লগাই লওঁ, কিন্তু মানে চবৰে অভ্যাস হৈ গৈছে এনেকৈ টানি দিয়া। ব'লক তেতিয়াহ'লে যাওঁ নেকি। চিট বেল্টডাল লগাই লওঁ। আহিছিলোঁ এনেকৈ হাফ পেণ্ট লগাই আহিছোঁ, দেখিছে। কামটো হ'ল, বস্তুটো ল'লোঁ, যিহেতু বস্তুটো মোৰ নহয় ছাৰৰ ভাগে, সেইটো কাৰণে নেদেখুৱালে হ'ব নেকি। ব'লক তেতিয়াহ'লে মই আপোনালোকক দেখুৱাই দিওঁ। চিট বেল্ট লগাই ল'লোঁ, হনুমান গিয়াৰ নিজে লাগিয়ে আছে, লগাব দৰকাৰ নাই, যিহেতুকে এখন অট'মেটিক। হনুমান গিয়াৰ লাগি গ'ল, ইয়াৰ ছেকেণ্ড লাগি গ'ল। এইডোখৰ মণিকুণ্ডা বুলি কয় জেগাডোখৰ নাম, যিসকল ইয়াত আছে তেখেতলোকে নিশ্চয় দেখিছেনে। চাৰিওফালে আম 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 আম, যিহেতুকে আমৰ বজাৰ। আৰু এইটো তাল খায়নে আপোনালোকে? ইয়াত কিন্তু বহুত খায়। এই গৰমত তাল খালে বোলে ভাল বহুত কামৰ কাৰণে। আৰু ইয়াত তালৰ পৰা এটা তাৰিও বনায়। তাৰি মানে কি, আপোনাৰ তাল গছত উঠি যায়, মই আপোনালোকক ফটো দেখুৱাই দিছোঁ। তাল গছত উঠি গৈ পেলাই টেকেলি এটা বান্ধি থৈ আহে, ফটোখন দেখি চাগে ধৰিব পাৰিছে। আৰু সেই টেকেলিটো থাকে নেকি 4-5 দিন নে 2-3 দিন। তাৰপিছত যেতিয়া মানে টেকেলিটো তাৰ পৰা খুলি পেলাই উলিয়াই আনে, আৰু উলিয়াই অনাৰ পিছত আমাৰ যেনেকৈ অসমত সাজ বনায়, ঠিক তেনেকুৱা কলহ এটা লৈ গৈ পেলাই, টেকেলি এটা লৈ গৈ পেলাই ওপৰত বান্ধি থৈ আহে তালটোত। তাৰ পৰা পানী ওলাই পেলাই, ৰস ওলাই পেলাই টেকেলিটো ভৰি যায়। আৰু সেই টেকেলি যিখিনি ওলাই মানে ৰস, সেইখিনিকে তাৰি বুলি কয়। আমাৰ যেনেকৈ অসমত সাজ, ঠিক তেনেকুৱাই আৰু। খাই পোৱা নাই, খুব টোপনি ধৰে বুলি কয় খালে মানে। ইয়াত আপোনাৰ আগতে 6টা বা 10টালৈকে খোলা দিছিলে, এতিয়া আপোনাৰ 10টাৰ পৰা 1টা বজালৈকে খোলা দিছে। 1টা বজাৰ মানে কি, 1টা বজাৰ ভিতৰত আপুনি দোকান পোহাৰ বন্ধ কৰি পেলাই 2টা বজাৰ ভিতৰত ঘৰত থাকিব লাগিব। যদি আপুনি গাড়ী ঘোঁৰা লৈ গৈছে তেতিয়া 1টা বজাত বুলি নহয়, আপুনি 2টা বজাৰ ভিতৰত থাকিব লাগিব, ঘৰৰ ভিতৰত, মানে ঘৰ পাবগৈ লাগিব। আৰু ইয়াত মই আপোনালোকক বস্তু এটা দেখুৱাম হা। এইখিনিতে আছে, আমাৰ ৰুমৰ পৰা অলপ আঁতৰত হয়। আপোনাৰ যিটো ৱাটাৰ কেন আছে 20 লিটাৰৰ, চবেই চিনিয়ে পায়। সেই কেনটো ইয়াত কি কৰে, 5 টকাত ভৰাব পাৰি। মই দেখুৱাই দিম, অলপ অকণমান দেখুৱাবলৈ চেষ্টা এটা কৰিম। তাৰ আগতে গাড়ীখনে ৰখাই ল'ব লাগিব, অলপ আগত ৰখাই লৈছোঁ। আমাক কোনচোন জাৰ্গো এটাক অকণমান চাই ল'ব দিছোঁ। ৰ'ব, এখন খুলি ল'ব লাগিব। আৰু ৰ'বত আপোনালোকে দেখিছেনে নাজানো, এই যে পানী কেনটো ভৰাই আছে, এইটো চাওক, গাড়ী আহি আছে। এই তেৰিকা, এই যে পানী কেনটো কৰাৰ পিছত এই পানী কেনটো যে ভৰাই আছে, তাত এটা সৰু মানে পিচিঅ' নিচিনা আছে। আগতে যেনেকৈ পিচিঅ'বিলাকত 1 টকা এটা ভৰাই পেলাই যেনেকৈ কল কৰে, ইয়াতো এইটো আপোনালোকে ধৰিব পাৰিছে নাই, তাত মানে 5 টকা এটা ভৰাই দিয়াৰ লগে লগে 20 লিটাৰ পানী ওলাই আহে। আপুনি কেন পাতি দিয়ক, বটল পাতি দিয়ক, যিয়ে পাতি নিদিয়ক কিয়, ফুল হ'ব। তাৰপৰা অকল 20 লিটাৰ পানীহে ওলায়, তাতকৈ বেছি এটোপাও নোলায়। 20 লিটাৰ পানী ওলাব, আপুনি ভৰাই পেলাই লৈ যাব পাৰে। 5 টকা এটা ভৰাই দিলে মানে অট'মেটিক ওলায়, 5 টকা নিদিয়ালৈকে বন্ধ। 5 টকা এটা আপুনি খুচুৰা লৈ আহিব লাগিব, তাত ভৰাই দিলে মানে পানী ওলায়। আৰু এইটো চাওক, এইটো দাঙি পেলাই লৈ গৈছে, এইটো কেন 5 টকা। কিন্তু সেইটো বটল যদি বাহিৰত কিনিবলৈ যায় আপুনি 30 টকা বা 25 টকা লয়। এতিয়া আমি দোকানৰ পৰা আনো 25 টকা লয়, কিন্তু যদি আপুনি ইয়াত পৰা আহি পেলাই নিয়ে তেতিয়া 5 টকাতে পায় বস্তুটো। আমাৰ চিকিউৰিটি মামাই দেখোন এইফালে পঠিয়াইছে, এফালে যাবলৈ নিদিয়ে। আচ্ছা, ৰাস্তা কাম হৈ আছে কাৰণে এইফালে যাব দিয়া নাই। অ' মাই গড, এইফালে পঠিয়াই দিলে। ওপৰেদি যাব দিয়া নাই, তলেদি যাব দিছে। ছাৰ্ভিচ ৱে নিচিনা আৰু, মানে একো নাই। অলপ আগত গৈ পেলাই ৰাইটত গ'লে মেইন ৰোড পাই যাম। মামা যাবা দি, নহ'ব, আগফালৰ পৰা আহি আছে।
লেংকো হিলছৰ চাৰ্কেল, এইটো চাৰ্কেল দেখিছেনে? এইটো এটা ছফ্টৱেৰ কোম্পানী 20 ফ্ল'ৰ্ছ। আগতে ইয়াতো মই ডিউটি কৰিছিলোঁ। যেতিয়া মই ছিকিউৰিটাছত ছিকিউৰিটি কৰি আছিলোঁ তেতিয়া ইয়াত মই এস্কৰ্টৰ ডিউটি কৰিছিলোঁ, অকল নাইট ডিউটি। দেখিছেনে কি ধুনীয়া ৰ'দ, চাফ চিকুণকৈ কৰি ৰাখে আচলতে। এইটোৱে হৈছে লেংকো হিলছ। এতিয়া খুলি দিয়াৰ পৰা অলপ ভাল হৈছে। খুলি দিয়া মানে কি, সময়টো এটালৈকে বঢ়াই দিয়াৰ পৰা ভাল হৈছে। বহুত এনেকুৱা মানুহ আছে যিসকলে কৰ্মহীন হৈ পৰিছিলে, কৰ্মহাৰা হৈ পৰিছিলে। তেখেতলোকে এতিয়া অন্ততঃ কিবা এটা কৰিব পাৰিব 1টা বজালৈকে, যিহেতুকে খোলা দিছে। পৰিস্থিতি আগতকৈ অলপ ভাল হৈছে বুলি কৈছে, কিন্তু কি হয় আৰু, হয়তো লকডাউন নিদিয়া, লকডাউন মানে কি সান্ধ্য নিদিয়া হ'লে হয়তো চাগে আৰু অলপ বেছি হ'লহেঁতেন কেছটো। কিন্তু এতিয়া লকডাউন দিয়াৰ কাৰণে কণ্ট্ৰল কৰিব পাৰিলে আৰু মই এতিয়া মেইন ৰোড পাই গ'লোহি। ৰুমো পাম এতিয়া, বেছি দূৰ নাই, ওচৰতে। এইটো পেট্ৰল পাম্প, তামাম ভিৰ লাগি আছে। যাই লো মামা, চলো, কিয়া হুৱা? আগত গাড়ী, পিছত গাড়ী। আম 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 আম, দেখিছেনে? আৰু মই এতিয়া আহি ৰুম পাবলৈ হ'লোঁ। ব'লক তেতিয়াহ'লে আপোনালোকক ৰুম পাই পেলাই দেখুৱাই আছোঁ নেকি। আৰু এতিয়া ঘৰ আহি পাই গ'লোহি। যিহেতু আজিকালি এটা অভ্যাস হৈ গৈছে, ক'ৰবালৈ যাওঁতে আপোনাৰ গা ধুই যোৱা নহয়, আহি পেলাই লগে লগে গা ধোৱা হয়। মানে কি এতিয়া অভ্যাস হৈ গৈছে, যাতে আমি বাহিৰলৈ যিহেতু যামেই, গতিকে গা ধুই নাযায়, আহি পেলাই গা ধুম, তেনেকুৱা এটা হৈ গৈছে। আৰু যথেষ্ট ভোক লাগি আছে। ভাত হৈ গ'ল ৰেডি, আনা হৈছে। ভাত খাব লাগে, ভাত ৰেডি। আপোনাৰ মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া চিমলা মিৰ্চি আৰু পিঁয়াজ ভাজি, আৰু এয়া কি চাটনি, এইটো পদিনা আৰু বিলাহী চাটনি, আৰু এয়া দালি আৰু চজিনা। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, নতুনকৈ ভিজিট কৰিছে, প্লিজ তেখেতলোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। সেয়াই আৰু আজিৰ ভিডিঅ'টো।